যেতিয়াই মানুহে আপোনাক তীব্ৰ কথা কৈ ভাঙিবলৈ বিচাৰে তেতিয়া আপুনি নিজকে এটা কথাই ক'ব যে মই ভুল ৰাস্তাত নাই, কেৱল ভিৰৰ পৰা দূৰত আছো। যিসকলে আপোনাৰ কামক ইটিকিং কৰে তেওঁলোকক আপুনি কৰ্মৰ যোগেদি উত্তৰ এনেদৰে দিব যাতে তেওঁলোকৰ চকু থৰ হৈ যায়। আপুনি যদি জীয়াই আছে তেন্তে আপোনাক জীয়াই ৰখা হৈছে নিজৰ সপোন পূৰ কৰিবলৈ। পৰিচয় গঢ়াৰ হেঁপাহ, আগবঢ়াৰ মানসিকতা আৰু দুনিয়াৰ সন্মুখীন হোৱাৰ সাহস আপোনাৰ অস্তিত্বৰ অংশ হয়। আৰু যেতিয়ালৈকে আপোনাৰ এই সাহস থাকিব আপোনাৰ যাত্ৰা এইদৰেই চলি থাকিব। কোৱা হয় যে মানুহ বুজনশীল তেতিয়া নহয় যেতিয়া তেওঁ ডাঙৰ ডাঙৰ কথা কয়, মানুহ বুজনশীল তেতিয়া হয় যেতিয়া তেওঁ সৰু সৰু কথাবোৰ বুজিবলৈ লয়। যিটো বস্তুৰ আপোনাৰ বৰ্তমান খুবেই প্ৰয়োজন অনুভৱ হ'ব আপুনি সেইটো কেতিয়াও নাপায় আৰু কালিলৈ আপুনি বুজিব যে সেই বস্তুটো আপোনাৰ ইমান প্ৰয়োজন নাছিলেই, কাৰণ কালিলৈ আপোনাৰ বাবে তাতকৈ বেছি ভাল বস্তু ৰৈ থাকিব। যিটো আমাৰ হাতত নাই সেইটোক মনৰ পৰা আঁতৰাই দিব লাগে আৰু যিটো আমাৰ হাতত আছে সেইটোত আমাৰ সম্পূৰ্ণ মনৰ পৰা ফোকাছ কৰি তাক সলনি কৰিবলৈ চেষ্টা কৰিব লাগে। সফলতা কেৱল 2 মিনিটৰ বাবে নাহে, সফলতাৰ পিছত লাগি থাকিব লাগিব আৰু তেতিয়াহে সফলতাৰ দিশে আগুৱাব পাৰিব। লগতে এটা কথা মনত ৰাখিব যে সফলতাৰ পিছত এজোপা অসফলতাৰ গছ সদায় থাকে। পানীত পাথৰ নামাৰিব কাৰণ সেই পানী আনেও খায়। জীৱনত হতাশ নহ'ব বন্ধু, কাৰণ আপোনাক চাই আন কোনোবাও জীয়াই থাকে। দুনিয়াৰ এনে কোনো আঘাত নাই যাক সময়ে পাহৰাই নিদিয়ে। ডাঙৰতকৈ ডাঙৰ আঘাতো সময়ে ভাল কৰি দিয়ে বা পাহৰাই দিয়ে। প্ৰকৃততে সত্য এইটোৱে যে মানুহে সময়ৰ লগত জীয়াবলৈহে শিকি যায়, কাৰণ আঘাত কেতিয়াও পাহৰিব নোৱাৰি। যিয়েই সত্য পথত আগবাঢ়ে তেওঁৰ বন্ধু কম আৰু শত্ৰু বেছি হয়। এজন মানুহে অসফলতাৰ সন্মুখীন হৈ হৈ সদায় শক্তিশালী হয়। মুস্কিল হয় কিন্তু অলপ চেষ্টা কৰি চাওক। যেতিয়াই য'তেই সুযোগ পায় হাঁহিৰে জীয়াবলৈ শিকক। কেতিয়াও কিবা নতুন পাবলৈ সেইটোক হেৰুৱাই নিদিব যিটো আগৰ পৰাই আপোনাৰ আছিল। যি হৈ গ'ল তালৈ কেতিয়াও ঘূৰি নাচাব। যি পাব লগা আছে তাকো হেৰুৱাই নিদিব। সফলতা তেতিয়াহে পাব যেতিয়া আপোনাৰ সপোন আপোনাৰ অজুহাততকৈ ডাঙৰ হৈ যাব। দুখ শব্দটো ক'বলৈ বহুত সহজ কিন্তু সহ্য কৰিবলৈ বহুত কঠিন। কোনো ইমান ধনী নহয় যে তেওঁ নিজৰ পুৰণি সময় কিনিব পাৰে আৰু কোনো ইমান দৰিদ্ৰ নহয় যে নিজৰ আহিব লগা সময় সলনি কৰিব নোৱাৰে। সময় থাকোঁতেই নিজে সলনি হৈ যাওক। যদি সময় সলনি কৰিবলৈ হয় তেন্তে বহুত কষ্ট পাব। সেয়ে জীৱনত যি কৰে আজিয়েই কৰক, এতিয়াই কৰক, সোনকালেই কৰক। যেতিয়াই মনলৈ আহে কালিলৈ কৰিম তেন্তে বুজিব যে সফলতা লাহে লাহে দূৰলৈ গৈছে, কাৰণ কালিলৈ শব্দটো এই দুনিয়াত কাৰোৰ বাবে কেতিয়াও নাহে। জীৱনটো আগলৈ যাব লাগে, পিছলৈ নহয়। নিজৰ দুখৰ সাৰথি নিজেই হওক, কাৰণ এই যুগত ভগৱান শ্ৰীকৃষ্ণৰ দৰে সাৰথি নাপায়। যি আপোন নহয়েই তেওঁৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰিব। যিয়েই দুখ নুবুজে তেওঁক নিজৰ দুখৰ কথা নক'ব। হীৰাক চিনিবলৈ হ'লে অন্ধকাৰৰ অপেক্ষা কৰক, দিনৰ পোহৰতো কাচো জিলিকে। আপোনাৰ জীৱনত তেতিয়ালৈকে একো সলনি নহয় যেতিয়ালৈকে আপুনি নিজকে সলনি নকৰে। বিশ্বাস ৰাখক, আমি যেতিয়াই কাৰোবাৰ বাবে ভাল কৰোঁ তেতিয়াই আমাৰ বাবেও ক'ৰবাত নহয় ক'ৰবাত ভাল হৈ থাকে। সুন্দৰতা এইটোত নাই যে আমি কেনেকুৱা দেখিছোঁ, তাৰ পৰিৱৰ্তে সুন্দৰতা এইটোত আছে যে আমি আনক কেনে ব্যৱহাৰ কৰোঁ। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।